আমাৰ ভোট আমাৰ অধিকাৰ। অহাকাইলৈ আৰম্ভ হ'ব অসম বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ আৰু এই ভোট গ্ৰহণৰ দিনটোতে ইতিমধ্যে গোৱালপাৰা জিলাৰ 4টাকৈ যি সমষ্টি আছে, এই 4টাকৈ সমষ্টিত ইতিমধ্যে 1টাকৈ আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰিছে বা স্থাপন কৰাৰ কাম চলি আছে। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ অসম মেঘালয় সীমান্তৱৰ্তী যি নিচানগ্ৰাম হাইস্কুল আছে, নিচানগ্ৰাম হাইস্কুলৰ বাকৰিত উপস্থিত আছোঁ। আৰু ইয়াতেই যি নিৰ্বাচন আয়োগে ইতিমধ্যে ইয়াত এটা আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ বনোৱাৰ বাবে ইতিমধ্যে দায়িত্ব দিছে। আৰু এই কাম, এই যি আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰটো বনোৱাৰ কাম ইতিমধ্যে এই প্ৰস্তুতি ইয়াত চলি থকা আমি দেখিবলৈ পাইছোঁ। আৰু ইয়াত যিহেতু আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ, তাৰ লগত কিছুমান আনুষংগিক কথা থাকে, যেনে ইয়াত এই যি শিশুসকলৰ বাবে কিছু খেল ধেমালিৰ সামগ্ৰী বা ইয়াত বয়োজ্যেষ্ঠ যিসকলক 60 ঊৰ্ধ্ব যিসকল ব্যক্তি আছে তেওঁলোকক বহাৰ কিছু ব্যৱস্থা, আৰু লগতে যি বিভিন্ন ধৰণৰ সামগ্ৰী বা ইয়াত খোৱাপানীৰ বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা বা ইয়াত চেলফি পইণ্ট বা অন্যান্য যি লেট্ৰিন বাথৰুমৰ যি ব্যৱস্থা, সেই ব্যৱস্থা সম্পূৰ্ণভাৱে ইয়াত কৰা আমি দেখিবলৈ পাইছোঁ। আৰু ইয়াতে যিহেতু অসম মেঘালয় সীমান্তৱৰ্তী এইটো এটা অঞ্চল, আৰু এই অঞ্চলটো অসম গোৱালপাৰা জিলাৰ শেষৰটো ভোট গ্ৰহণ কেন্দ্ৰ। আৰু ইতিমধ্যে ইয়াত দেখিবলৈ পোৱা গৈছে যে ইয়াত যিসকল কৰ্মী আছে, এই ভোট গ্ৰহণ কেন্দ্ৰটো বনোৱাৰ বাবে যিসকল কৰ্মী আছে, সেই কৰ্মীসকলে ইতিমধ্যে ইয়াত যি প্ৰস্তুতিৰ কাম চলাই আছে, আৰু সন্ধিয়ালৈ এই প্ৰস্তুতি সম্পন্ন হ'ব। আৰু মোৰ সতীৰ্থ সেই যি সামগ্ৰিক দৃশ্য, ভোট গ্ৰহণ কেন্দ্ৰটোৰ যি সামগ্ৰিক দৃশ্য, সেই সামগ্ৰিক দৃশ্যসমূহ দেখুৱাই গৈছে। আৰু যিহেতু ইয়াত যথেষ্ট সংখ্যক গাৰো সম্প্ৰদায়ৰ লোকসকল থাকে, আৰু গাৰো সম্প্ৰদায়ৰ লোকসকলে যিহেতু ইয়াত বসবাস কৰে, আৰু ইয়াৰ এই যি ভোট গ্ৰহণ কেন্দ্ৰটো যিহেতু ইয়াত বনাইছে, আৰু এই ভোট গ্ৰহণ কেন্দ্ৰটোত ইতিমধ্যে গাৰো জনগোষ্ঠীৰ যি সাংস্কৃতিক বা যিসমূহ সামগ্ৰী আছে, সেই সামগ্ৰীসমূহ ইয়াত উপস্থাপন কৰিব বুলি আমি জানিব পাৰিছোঁ। আৰু ইতিমধ্যে এই যি প্ৰস্তুত কেন্দ্ৰ বা এই যি ভোট গ্ৰহণ কেন্দ্ৰটো যিয়ে প্ৰস্তুত কৰি আছে, সেই তেওঁলোকৰ কৰ্মকৰ্তাসকল মোৰ মাজত আছে। মই তেওঁলোকৰ পৰা কিছু কথা জানিবৰ বাবে মই আগবাঢ়িছোঁ। যিহেতু ইয়াত আমি দেখিবলৈ পাইছোঁ যে যিটো আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ, নিচানগ্ৰাম আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰটো ইয়াত আপোনালোকক বনাবলৈ দায়িত্ব দিছে, কেনেকুৱা ধৰণৰ প্ৰস্তুতি? এনেকুৱা ধৰণৰ মানে আদৰ্শ ভোট কেন্দ্ৰটো এতিয়ালৈকে আমাক বনাবলৈ ইয়াত মাতিছে, আৰু ইয়াত সৰু ল'ৰা ছোৱালীৰ কাৰণে খেল ধেমালিৰ কাৰণে বস্তু ৰখা হৈছে, আৰু লগতে খোৱা পানীৰ ব্যৱস্থা আছে, আৰু পেচাব বাথৰুমৰ পায়খানাৰ ব্যৱস্থা আছে ইয়াত, আৰু লগতে চেল্ফি পইণ্টৰ ব্যৱস্থা আমি ৰাখিছোঁ। এতিয়ালৈকে হোৱা নাই, সন্ধিয়াৰ আগত হৈ যাব। আৰু লগতে ওচৰৰ গাৰো সম্প্ৰদায়ৰ যিকোনো গাৰো সম্প্ৰদায়ৰ মানুহ আছে, সিহঁতৰ কাৰণে আমি তাহিতৰ যিবিলাক সামগ্ৰী ৰখা হৈছে এতিয়ালৈকে ৰাখিব, আৰু সন্ধিয়াৰ আগত হৈ যাব। সন্ধিয়াৰ আগতে আপোনালোকে কালি ৰাতিপুৱা মানে ভোট দিব আহিব পাৰিব নিশ্চয়। হয়, ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে যিগৰাকী কৰ্মকৰ্তা তেওঁক কৈছে, যিহেতু ইয়াত যি আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰটো তেওঁলোকে সুন্দৰভাৱে তেওঁলোকে নিৰ্মাণ কৰি আছে, বা আজি সন্ধিয়ালৈ সেই প্ৰস্তুতিৰ কাম ইতিমধ্যে শেষ হ'ব বুলি তেওঁলোকে কৈছে। আৰু যিহেতু কাইলৈ ৰাতিপুৱা 7 বজাৰ পৰাই ভোটদান প্ৰক্ৰিয়া আৰম্ভ হ'ব, আৰু ইয়াত যিসকল ৰাইজ আছে, এই ভোট গ্ৰহণ কেন্দ্ৰটোত আহিবলগীয়া যিসকল ৰাইজ আছে, তেওঁলোকে ৰাতিপুৱা 7 বজাৰ পৰাই ভোট দিব পাৰিব। আৰু যিহেতু আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰত ইতিমধ্যে যিখিনি সা সুবিধা, অত্যাধুনিক যিখিনি সা সুবিধা থাকিব লাগে, সেই সকলোখিনি সা সুবিধা ইতিমধ্যে নিৰ্বাচন আয়োগে আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰটোত থাকিব বুলি আমাক জানিবলৈ দিছে। ইয়াত সৰু সৰু ল'ৰা ছোৱালীৰ বাবে, পুনৰ কৈছোঁ, সৰু সৰু ল'ৰা ছোৱালীৰ বাবে যিসমূহ খেল ধেমালিৰ সামগ্ৰী বা 60 ঊৰ্ধ্বৰ যিখিনি বয়োজ্যেষ্ঠ মানুহ আছে, তেওঁলোকৰ বাবে বহাৰ ব্যৱস্থা, বা ইয়াত চেলফি পইণ্ট এটা দিয়া হৈছে, যিহেতু ইয়াত আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰত ভোটাৰসকলে চেলফি ল'ব পৰা ব্যৱস্থাও থাকিব। আৰু তাৰ উপৰি ইয়াত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা বা চিকিৎসা ব্যৱস্থা থাকিব ইয়াতে। আৰু তাৰ সমান্তৰালকৈ ইয়াত যি লেট্ৰিন বাথৰুমৰ ব্যৱস্থা থাকিব। আৰু এনেধৰণে যি আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ, যি নিচানগ্ৰাম অসম মেঘালয় সীমান্তৱৰ্তী যিটো নিচানগ্ৰাম ভোট গ্ৰহণ কেন্দ্ৰ আছে, এই ভোট গ্ৰহণ কেন্দ্ৰটো ইতিমধ্যে আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ হিচাপে নিৰ্মাণ কৰাৰ যি প্ৰস্তুতি, সেই প্ৰস্তুতি আমি চলাই থকা দেখিবলৈ পাইছোঁ।